আসসালামু আলাইকুম, নমস্কার। মই তান্ত্রিক কবিরাজ মনিরুল ইসলাম। মই আজি আছো বৰপেটা জিলাৰ হাউলি অন্তৰ্গত ইটাৰিবিটা যেটো ব্লক চক আৰু ব্লক চকত যেটো স্মোখান আছে, স্মোখানটো দেখুৱাই দিয়ক তাতে। আৰু ইয়াতে এইটো ভাইটিয়ে কেতিয়াবা কাম কৰে চুবাৰী ঘৰত, কেতিয়াবা ৰাতি 12টাও হয়, কেতিয়াবা ৰাতি 1টাও হয়। সি যেতিয়া ঘৰত যাবলৈ ওলাইছিল, মানে আকাশৰ ওপৰত মাটিৰ তলত এনেকুৱা কিবা এটা দেৱতাই থিয় দিছিল যে হৃদ স্বীকৃতি অজ্ঞান হৈ পৰি গৈছিল। এই চাওক, এতিয়া মানে তাৰ মনত হাঁহি উঠিছে। মানে অজ্ঞান হৈ সি 3 পৰা 4 দিন বিচনাত পৰি আছিল। বহুত ডাক্তৰে দেখুৱাইছে, কিন্তু সম্পূৰ্ণৰূপে কামখিনি সাকসেসফুল হোৱা নাই। আৰু এইটো জায়গাটো সকলোৰে এটা পৰিচিত জায়গা, সকলোৰে এটা চিনাকি জায়গা। ৰাইট, চাওক ইয়াতে কামাই না কামাই ভয় খাইছে। মই আজিৰ পৰা অপেন্সত চ্যালেঞ্জ কৰি গেলো। আজিৰ পৰা সেই বস্তুটো আমি যেটো দেৱী দেৱতাটো আমি বান্ধি দিছো। আৰু অনাগত দিনত কোনো মানুহক কোনো ভয় ভাবুকি দেখাব নোৱাৰে, আৰু কোনো মানুহৰ লগত আকৰ্ষণ কৰিব নোৱাৰে, আৰু কোনো মানুহৰ লগত নাযায়। তো এই জায়গাটো আপোনালোকে ব্লকৰ পৰা যেটো মানুহে কদম কৰি আৰু এটাৰ ভিতৰত ব্লক কামাৰ্চৰ পৰা বৰবলা যায়, ইয়াতে বহুত এটা মই আগতে ৰিপোৰ্ট পাইছিলো, আগতে বহুত কেইটা কাম কৰিছো। কিন্তু আজি ডাইৰেক্টলি আমি অপেনত সেই জাগাত থিয় দি ভিডিঅ' কৰি আছো। তো গতিকে যিসকলে মোক বেয়া কমেণ্ট কৰে, কৰি থাকক, মোৰ কোনো একো লাভ নাই, লোকচান নাই। সেনেকুৱা কিবা অসুবিধা থাকিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। তাতে ভাই ভালো কথা আনতে পাইছ না, কি রকম লাগে? ভালো, আমি বহুত হান্টা পাইছি। চলে এনার্জি আছে, আগে এনার্জি আছে আমার। ঠিক আছে। আপোনালোকে শুনিলে ৰোগীৰ মুখৰ কথা। আপোনালোকে মোৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব। আৰু সেনেকুৱা যদি আপোনালোকৰ গাঁৱত সেনেকুৱা কিবা বেয়া জায়গা থাকে, কোনোবা মানুহৰ আকৰ্ষণ কৰিছে, কিবা ফুটে দিছে, কিবা দেৱতা দিছে, মোৰ লগত যোগাযোগ কৰিব। খোদা হাফিজ, জয় অসম।